মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ লোক বৰ্ণাঢ্য সংস্কৃতিৰ বৈভৱসমূহৰ সংৰক্ষণ সংবৰ্ধন প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে বিশ্ব মঞ্চত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে এনেধৰণৰ অনুষ্ঠান আয়োজন কৰি আহিছে। ইতিমধ্যেই বিহু নাচৰ সৰ্ববৃহৎ সমূহীয়া পৰিৱেশন বিহু বিনন্দিয়া আৰু ঝুমুৰ বিনন্দিনীয়ে ইতিমধ্যেই সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আৰু এই দুয়োটা অনুষ্ঠানতেই আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত থাকি আমাক উৎসাহিত কৰিছিল। আৰু আজি এই বাগৰুম্বাটো আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। বড়ো সমাজৰ আগশাৰীৰ সংগঠন দুলাৰাই বড়ো হাৰিমু আফাদ, বড়ো সাহিত্য সভা, দুলাৰাই বাথৌ গৌমুঠকে ধৰি কেইবাটাও সংগঠনৰ সহযোগত 25 গৰাকী বিশেষজ্ঞ সমিতিয়ে ৰাজ্য চৰকাৰৰ সহযোগত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চিন্তাৰ আধাৰত এই যি বাগৰুম্বা দহৌ আয়োজন কৰিছে, মই ভাবোঁ এই বাগৰুম্বা দহৌৰ জৰিয়তে আমাৰ বড়ো সমাজৰ যি সাংস্কৃতিক বৈভৱ, লোকগীত, লোক সংস্কৃতি, লোকনৃত্য, লোকবাদ্য, লোক অলংকাৰ আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিয়ে সমগ্ৰ বিশ্বজুৰি প্ৰচাৰ লাভ কৰিব, প্ৰসাৰ লাভ কৰিব আৰু সকলোকে মন্ত্ৰমুগ্ধ কৰিব। পুনৰ সকলোকে আদৰণি জনাই পুনৰ সকলোকে এটা হাত চাপৰিৰে মাননীয় প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক অভিনন্দন জনাবলৈ কৈ অনুৰোধ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় বাগৰুম্বা, জয় দহৌনি। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।